নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি আমি খুব ৰাতিপুৱাতে আহিছোঁ ৰাস্তাৰ কাষত গছপুলি ৰুবলৈ। এয়া প্ৰথমটো গছপুলি ৰঙে ৰুইছে আৰু এই ৰাস্তাটো কোনটো জানেনে? বৰজানৰ পৰা দক্ষিণ হেঙেৰালৈ যিটো ৰাস্তা গৈছে কমাৰবন্ধাৰ পৰা, সেই ৰাস্তাটোত মানে কাষত ৰুবলৈ আহিছোঁ, কাৰণ এই ৰাস্তাটো নতুনকৈ এতিয়া বনাইছে। ইয়াৰ কাষত যিমান ডাঙৰ ডাঙৰ গছ আছিলে গোটেই গছবোৰ কাটি পেলোৱা হ'ল। সেইটো কাৰণে বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ ইয়াৰ কাষত আমি কেইজোপামান গছপুলি ৰুমগৈ, আৰু আজি ৰুবলৈ আহিলোঁ। প্ৰথমটো গছপুলি ৰঙে ৰুলে, এতিয়া এয়া ৰুইছে মানুহজনে। আৰু এই গছকেইজোপা অকল ৰুলে নহ'ব নহয়, ইয়াকটো বাচিবৰ কাৰণে আমি ধুনীয়াকৈ প্ৰতিপাল কৰিবও লাগিব, তেতিয়াহে গছজোপা ডাঙৰ হ'ব। সেইটো কাৰণে কালি কি কৰিছিলোঁ, মোৰ চাব চেণ্টাৰৰ ওচৰৰে ল'ৰা এজনক, ওচৰৰে মানুহ এঘৰৰ পৰা বাঁহ এটা কটাই কেইটামান খুঁটি এনেকৈ বনাই দিবলৈ ক'লোঁ, আৰু সেই খুঁটিকেইটাও গাড়ীতে লৈ আনিছোঁ। লগতে বেৰিবৰ কাৰণে বৰ্তমান আমি বস্তা লৈ আহিছোঁ। সেই বস্তাকেইটা দি গছপুলিকেইটা এতিয়া বেৰি থৈ যাম, তেতিয়া গৰু ছাগলীয়ে নাখায় আৰু লৰচৰ নহ'লে ধুনীয়াকৈ গছপুলিকেইটা বাচিব। মাজে মাজে মই এইটো ৰাস্তাত অহা যোৱা কৰি থাকোঁ, তেতিয়া আহি মই পানীও দিব পাৰিম। এতিয়া এয়া ৰোৱাৰ পিছত অলপ অলপ পানী দি থৈ গৈছোঁ। আমি আমাৰ ওচৰে পাজৰে যদি সদায় আমি গছপুলি এজোপাকৈ হ'লেও ৰুওঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশটো কিমান ধুনীয়া হৈ যাব চাওকচোন। আমি জীয়াই থাকিবলৈ বা আমাৰ জীৱ জন্তুবিলাক জীয়াই থাকিবলৈও আমাক গছ গছনি লাগে। এতিয়া ইমানেই মানে কল কাৰখানা যান বাহন হৈছে আৰু চাৰিওফালৰ পৰা মানে ধূলি ধোঁৱাৰ ফলত মানে আমাৰ কি কৰিছে হৈছে, গোটেই পৰিৱেশটো মানে প্ৰদূষণ হৈ গৈছে। লগতে ইমান গৰম পৰিছে নহয়, আমি থাকিব নোৱাৰা হৈছোঁ। কাৰণ ৰাস্তা বনোৱাৰ নামত যে কিমান গছ গছনি কাটিছে ঠিক নাই। আৰু সেইকাৰণে আমি ভাবিলোঁ এই গছকেইজোপা ইয়াত ৰুবলৈ যাওঁ। আৰু এইবাৰ আমি আহিছোঁ চৰকাৰী মানে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। আমাৰ ওচৰতে আছে গভট স্কুল, তাতো ভাবিলোঁ দুজোপা ৰুম। ইয়াত মানে নিম পুলি ৰুম বুলি ভাবিছোঁ, সেইটো কাৰণে নিম পুলি দুটা কিনি আনিছোঁ। আৰু এতিয়া আমি ইয়াত ৰুবলৈ আহিছোঁ। ইয়াত মানে ধুনীয়াকৈ ফেঞ্চিং দিয়া আছে, সেইটো কাৰণে ইয়াত ইমান দিগদাৰী নহ'ব বুলি ভাবিছিলোঁ। কিন্তু এইফালে দেখিছোঁ ৱালৰ ওপৰত ছাগলী উঠি আছে, তাৰমানে ছাগলী ৱাল পাৰ হৈও সোমাই আহে। সেইটো কাৰণে এতিয়া এইখিনিতে এটা পুলি মানে ৰুম বুলি এয়া ঠিক ঠাক কৰিছে এওঁ, কিন্তু ইয়াতো মানে বেৰি থৈ যাব লাগিব, তেতিয়াহে পুলিকেইটা বাচিব। কিন্তু নিম পুলিকেইটা ধুনীয়াকৈ মানে পচাই থোৱা আছে যে, পচাটো চিয়ৰ বাচিবই, কিন্তু তাকো আহি পেলাই আমি পানী দিব লাগিব। আৰু এই জেগাটো একদম সেমেকি থকা, বহুত বেছি ৰ'দো নপৰে, বহুত বেছি মানে ছাঁও পৰি নাথাকে। সেইটো কাৰণে এটা পুলি এইখিনিতে ৰুইছোঁ। আৰু এইটো যিহেতু ডাঙৰ হ'ব পুলিটো, নিম পুলি বহুত ডাঙৰ হৈ যায়, সেইটো কাৰণে এটা পুলি ইয়াতে ৰুইছোঁ। আৰু এটা পুলি অকণমান আগফালে ৰুই দিম বুলি ভাবিছোঁ আঁতৰত, সেইটো ৰঙে ৰুব, দুজোপা দুটাই ৰুৱক। আৰু এতিয়া আমি অকণমান পানী দি দিছোঁ ইয়াতে, গছপুলিকেইটা বাঢ়ক। আৰু অকল যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই আমি গছপুলি ৰুব লাগে এনেকুৱা নহয়, আমি প্ৰতিদিনেই গছ গছনি ৰুব লাগে। আমি গছ গছনি কটাটো বন্ধ কৰিব লাগে, কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম। কাৰণ এজোপা গছ কাটি দিয়াৰ লগে লগে কিমান চৰাই চিৰিকটিৰ বাসস্থান নাইকিয়া হৈ যায় চাওকচোন। গোটেই চৰাইবিলাকতো গছ গছনিতে বাস কৰি থাকে নহয় জানো? গতিকে আমি যিমানেই গছ গছনি কাটিম সিমানেই পশু পক্ষীৰ মানে অসুবিধা হ'ব। লগতে আমি মানে থাকিবলৈ আমাৰ কিমান গৰম হৈছে, গৰমৰ দিনত ভাবকচোন কিমান গৰম উঠে আমাৰ মানে। আৰু বতাহ অকণ যেতিয়া পাওঁ আমাৰ মনটো একদম ভাল লাগি যায় নহয়নে? আৰু ৰাস্তাত যেতিয়া আমি গৈ থাকোঁ, ক'ৰবাত যদি অকণমান ছাঁ পাওঁ কিমান ভাল লাগে ভাবকচোন। আৰু ছাঁ পোৱাৰ লগে লগে য'তেই গছ থাকে ত'তেই একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ এটা নহয়নে? সেইটো কাৰণে আচলতে সকলোৱে গছ গছনি ৰুব লাগে। অকল বিশ্বৰ পৰিৱেশ দিৱস হৈছে বুলি এটা দিনতেই গছ গছনি ৰুই সামৰিব নালাগে। গতিকে প্ৰতিদিনে সকলোৱে গছপুলি একোটাকৈ ৰুৱক আৰু সেই গছপুলিটো ডাঙৰ হোৱালৈকে প্ৰতিপাল কৰক। এতিয়া আমাৰ গছপুলি ৰোৱা হৈ গ'ল, অকণমান ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আমি গছপুলিটো যে ৰুইছিলোঁ, এইফালেদি মই গেটখনেদি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই চাইনবোৰ্ডখনৰ ওচৰতে আমাৰ গছপুলিটো আছে, আপোনালোকে হয়তো ধৰিব পৰা নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।